চন্দন বাগান বুলি কয়। চন্দন বাগানত ধান খেতি ঠিকা কৰিছে। আমাৰ এই গীতু গাঁৱৰ পৰা আমাৰ দাদাৰ লগত আৰু এজন আছে, চিঞৰে খেতি কৰিছে। খেতি কৰাৰ পিছত আজি 6-7 মাহ হৈ যায় খেতি কৰাটো। আমাৰ দাদাৰ লগত সিহঁতেও খেতি চাবলৈ যা। সিদিনাখন ৰাতিপুৱা 16 তাৰিখত ৰাতিপুৱা মালিকে ফোন কৰিছে আমাৰ দাদাক, তোমাৰ খেতিত গৰু লাগি আছে, তুমি আহি গৰু চাই খেদি দিয়া। তাৰপিছত আমাৰ দাদা 16 তাৰিখত ৰাতিপুৱা ঘৰৰ পৰা ওলাই গৈছে। ওলাই যাই মালিকৰ কোৱা মতে মালিকৰ ঘৰত যাই খেতিত আহিছে, ভাত খাব গৈছে। মালিক কৈছে ভাত বনাব, আমি ভাত খাম। খেতিত অহাৰ পিছত খেতিৰ পৰা আৰু মালিকে কোৱা মতে মালিকে ফোন কৰিছিল, মোবাইলটো ছুইচ অফ পাইছে। মালিকে যদি ছুইচ অফ পাইছে আৰু মালিকৰ ঘৰত আমাৰ দাদা চাইকেলটো এৰি থৈ আহিছে। আজি 1.5 মাহ মান হৈ যা, কিন্তু মালিকে আমাক এতিয়ালৈকে জনোৱা নাই। অমুক মানুহটো চাইকেলটো আমাৰ ঘৰত এৰি থৈ গৈছে, আমাক এতিয়ালৈকে জনোৱা নাই। আমাৰ মানুহ তাত গৈছে, ডেইলি আপ ডাউন কৰি আছে, তাকো জনোৱা নাই চাইকেলটো থৈ গৈছে। আৰু আমি 16 তাৰিখত যিটো সন্ধিয়াৰ পৰা আমি দাদাক ফোন কৰি আছোঁ, মোবাইলটো আমি এতিয়ালৈকে ছুইচ অফ পাইছোঁ। তাৰপিছত আমাৰ সন্দেহ লাগিল দাদাৰ মোবাইলটো ছুইচ অফ আছে। আমি বহুত জেগাত বিচাৰিলোঁ, দাদাক পোৱা নাই। নাপোৱাৰ পিছত আমি পাণবাৰী থানাক আমি ইজাহাৰ এটা দিছোঁ। দিয়াৰ পিছত এই পাণবাৰী IC ছাৰৰ লগত গৈছিল, যাই তদন্ত কৰাৰ পিছত সিহঁতৰ ঘৰত গৈছিল, কাটি ঘৰত গৈছিল। যাৰ পিছত তাৰ ঘৰত চাইকেলটো এতিয়ালৈকে আছে। আৰক্ষী যোৱাৰ পিছত তাৰমানে কাটি কৈছে আমি ঘটনাটো গম পোৱা নাই, আমি এতিয়াহে গম পালোঁ। তাৰপিছত আমি কৈছোঁ আপুনি যদি এতিয়া যদি গম পাইছে, চাইকেলটো আপোনাৰ 1 মাহ হ'ল তাত এৰি থৈ গৈছে চাইকেলটো, আপুনি চাইকেলটো হয়তো আৰু এই আমাৰ আইনত দিব লাগিছিল, নহ'লে আমাৰ VDPক চাইকেলটো দিব লাগিছিল। আৰু আমাৰ মানুহ ইয়াত আহি আছে, ইয়াক লগৰ মানুহবিলাক আহি আছে, তাক ক'ব লাগিছিল দাদা ক'ত গ'ল চাইকেলটো মোৰ ঘৰত থৈ, আপুনি এতিয়ালৈকে কোৱা নাই। আমি আজিলৈকে তাৰমানে ফোন মাৰি আছোঁ। আমি ওদালগুৰি আমাৰ যিমান ৰাইজ আছে, ৰাইজক ওদালগুৰি ডিষ্ট্ৰিক্টৰ মানুহক জনাই আছোঁ। তাৰমানে আমাৰ দাদাক যদি ক'ৰবাৰ পৰা মানুহ চায়, আমাৰ যিটো কণ্টেক্ট নম্বৰটো থাকিব, এইটো নম্বৰত যোগাযোগ কৰি দিলে যি মানুহটো আমাক ওলাই দিব পাৰিব, যোগাযোগ কৰি তাক আমি 20,000 টকা দিম। কিন্তু আমি ৰাইজক অনুৰোধ কৰি কৈছোঁ, ভৰিত পৰি কৈছোঁ ৰাইজক, আমাৰ দাদাটো কাকতি মিনতি কৈছোঁ, আমাৰ দাদাটোক পালে আমাক কণ্টেক্ট নম্বৰত ফোন কৰি ওলাই দিব লাগে।